মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ ৰাজ্য আৰু ৰাজধানীৰ নাম। ঠিক আছে, প্ৰায়ে তোমালোকৰ পৰীক্ষাত 1 নম্বৰ বা 2 নম্বৰ আহিয়ে থাকে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ দি দিয়ে যে ভাৰতৰ ৰাজধানী ডেছ। অপশ্যনবিলাক থাকিব দিছপুৰ থাকে, বিহাৰ, মুম্বাই আৰু নতুন দিল্লী। এনেকুৱা ধৰণৰ অপশ্যন তোমালোকক দিব। এই অপশ্যনবিলাকৰ পৰা তোমালোকে শুদ্ধটো বাছি উলিয়াবলৈ লাগিব। যে ভাৰতৰ ৰাজধানী কি? ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী। ঠিক তেনেকুৱা ধৰণে তোমালোকে অসমৰ ৰাজধানী কি জানিব লাগিব। অসমৰ ৰাজধানী হৈছে দিছপুৰ। ঠিক আছে, অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। এই ভিডিঅ'টো ক্লাছ 2, 3, 4, 5ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে। তোমালোকে যদিহে 6, 7, 8, 9ত পঢ়ি আছা, তোমালোকে ধ্ৰুৱ গোস্বামী এডুকেশ্যন ক্লাছ 8 যিটো চেনেল আছে, এই চেনেলটোত তোমালোকে ভিডিঅ'সমূহ পাবা। সেই চেনেলটো তোমালোকে ফ'ল' কৰিবা। মণিপুৰৰ ৰাজধানী কি চোৱা। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। মিজোৰামৰ ৰাজধানী কি? মিজোৰামৰ ৰাজধানী হৈছে আইজল। নেক্সট তোমালোকে চোৱা নাগালেণ্ড। নাগালেণ্ডৰ ৰাজধানী কি? নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। ছিকিমৰ ৰাজধানী কি? ছিকিমৰ ৰাজধানী হৈছে গেংটক। পশ্চিমবংগৰ ৰাজধানী কি? পশ্চিমবংগৰ ৰাজধানী হৈছে কলকাতা। বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী হৈছে পাটনা। ঠিক তেনেধৰণে তোমালোকে চোৱা ঝাৰখণ্ডৰ ৰাজধানী কি? ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী। উৰিষ্যাৰ ৰাজধানী কি? উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। ছত্তীশগড়ৰ ৰাজধানী কি? ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি? অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। ৰাজস্থানৰ ৰাজধানী কি? ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। ঠিক আছে, নেক্সট তোমালোকে আৰু চোৱা। এইখিনিৰ পৰা তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ পৰীক্ষাত আহিবই। ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। তোমালোকক যদি PDF-খিনি লাগে তোমালোকে এতিয়াই স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰা, আমি তোমালোকক PDF-বিলাক দি দিম। কেৰালাৰ ৰাজধানী কি? কেৰালাৰ ৰাজধানী হৈছে থিৰুৱন্তপুৰম। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালুৰু। গোৱাৰ ৰাজধানী হৈছে পানাজী। ঠিক তেনেকুৱা ধৰণে তোমালোকে চোৱা গুজৰাটৰ চোৱা। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰাখণ্ডৰ ৰাজধানী হৈছে ডেৰাডুন। পঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। তাৰপিছত তোমালোকে চোৱা হিমাচল প্ৰদেশৰ চোৱা। হিমাচল প্ৰদেশৰ ৰাজধানী কি? হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। আৰু তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। ঠিক আছে, এইখিনি তোমালোকে ভালদৰে চাবা। তোমালোকৰ কেৱল যে সঁফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট তেনেকুৱা নহয়। তোমালোকে আগতো যিবিলাক কম্পিটিটিভ এক্সামছ দিবা, সকলোবোৰ কম্পিটিটিভ এক্সামছৰ কাৰণে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। PDF-বিলাক যদিহে তোমালোকে লাগে স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰিবা, আমি তোমালোক PDF-বিলাক দি দিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। লগতে কিমান শ্ৰেণীত তোমালোকে পঢ়ি আছা কমেণ্ট ছেকশ্যনত জনাবাচোন। তেতিয়া আমি সেই ক্লাছটোৰ ওপৰত আমি সঁফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে ভিডিঅ'ছ আপলোড কৰিম।